ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো আপোনালোকক সকলোকে আপোনালোকৰ সকলোৰে দিনটো শুভ হওক এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ মে মাহৰ 7 তাৰিখ বাৰ হ'ব মঙ্গলবাৰ আজিৰ বহাগ মাহৰ 24 তাৰিখ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছো হওক আজিৰ তিথি হ'ব কৃষ্ণ চতুৰ্দশী তিথি তাৰ পিছতে অমাৱস্যাৰ তিথি আৰম্ভ হ'ব নক্ষত্ৰ হ'ব অৰ্চিনী নক্ষত্ৰ তাৰ পিছতে ভৰণী নক্ষত্ৰ আৰম্ভ হ'ব যুগ হ'ব আয়ুষ্মান যুগ তাৰ পিছতে সৌভাগ্য যুগ আৰম্ভ হ'ব আজিৰ কৰণ হ'ব শকুনিকৰণ তাৰ পিছতে চতুষ্পাদকৰণ আৰম্ভ হ'ব আজিৰ জন্ম ৰাশি হ'ব মেঘ ৰাশি বন্ধুসকল আজিৰ জন্মত মেঘ ৰাশি ক্ষত্ৰিয় বৰ্ণ মমান্তৰে বৈশ্য বৰ্ণ দেৱগণ বন্ধুসকল মৰণত এক পদ দুখ আজিৰ সূৰ্য উদয় হ'ব 4:45 সূৰ্যাস্ত সময় হ'ব 5:54 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছো হওক ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজিৰ দিনটোত মেঘ ৰাশি জাতক জাতিকাসকলে যিকোনো কাম কৰোঁতে সাৱধানে কৰিব লাগিব আজি মেঘ ৰাশি জাতক জাতিকাসকলে নিজৰ কাম কাজখিনি সুন্দৰভাৱে কৰিব পাৰিব কিন্তু মেঘ ৰাশি লোকসকলে অংশীদাৰিত্বৰ কিছু সমস্যাৰ হ'ব পাৰে অংশীদাৰিত্বৰ যদি কিছুমান কাম কৰে সেইখিনি ক্ষেত্ৰত কিছু সমস্যা আহিব পাৰে আপোনালোকৰ জীৱন সংগীৰ সৈতে আপোনালোকৰ সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব আজি কৈছে যে আপোনালোকৰ আৰ্থিক অৱস্থা কিছু পৰিমাণে হ'লেও উন্নত হ'ব উপাৰ্জন বৃদ্ধিৰ প্ৰবল সম্ভাৱনা আছে যিমান দূৰলৈকে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁ আপোনালোকৰ কিছু ভাগৰুৱা অনুভৱ কৰিব পাৰে বুলি কৈছে বন্ধু বান্ধৱীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব বৈবাহিক জীৱন আপোনালোকৰ সুখেৰে ভৰি পৰিব কিন্তু সৰু সৰু কথা বতৰাখিনি আপোনালোকে পৰিহাৰ কৰিব লাগিব ভাগ্য সলনি কৰি কৰ্মৰ ওপৰত নিৰ্ভৰ কৰিলে আপোনালোকৰ বাবে ভাল পৰিস্থিতিৰ সৃষ্টি হ'ব অৰ্থাৎ আপোনালোকে ভাগ্যৰ ওপৰত যদি নিৰ্ভৰ কৰি যদি চলে তেনেহ'লে আপোনালোকৰ কাম কাজখিনিৰ ক্ষেত্ৰত কিছু আপোনালোকৰ লেহেমীয়া গতি হ'ব পাৰে বুলি কৈছে বা কাম কাজখিনি ক্ষেত্ৰত কিছু খেলিমেলি হ'ব পাৰে গতিকে কৰ্ম কৰক বুলি কৈছে কৰ্মৰ ওপৰত নিৰ্ভৰ কৰিলে আপোনালোকৰ ভাল পৰিস্থিতিৰ সৃষ্টি হ'ব কিছুমান মানুহ এনেকুৱা হয় যে ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰে কিন্তু ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰিলে নহ'ব কৰ্ম কৰিব লাগিব কৰ্ম কৰিলেহে আপোনালোকৰ যি আৰ্থিক অৱস্থা হৈছে বা আপোনালোকৰ বা অন্যান্য যিকোনো ক্ষেত্ৰতো আগবাঢ়ি যাব পাৰিব গতিকে কামবোৰ কৰিবলৈ চেষ্টা কৰক পৰিস্থিতি আপোনা আপুনি ভাল হ'ব পাৰস্পৰিক সম্পৰ্কত চলি থকা উত্তেজনা সমন্বয়ৰ জৰিয়তে সমাধান হ'ব কৈছে যে আপোনালোকৰ ঘৰত যদি বা তেনেকুৱা ধৰণৰ পাৰস্পৰিক সম্পৰ্ক যদি কিছুমান কাজিয়া পেচাল বা ভুল বুজাবুজি বা মতানৈক্যৰ দৰে তেনেকুৱা ধৰণৰ এটা পৰিস্থিতি হৈ আছে বৰ্তমান সময়ত তেনেহ'লে কৈছে যে সেইখিনি সমন্বয়ৰ জৰিয়তে বা মিলা প্ৰীতিৰে বা শান্তিপূৰ্ণভাৱে সমস্যাখিনি সমাধান কৰিব পৰা যাব আজি ঘৰতে কোনো ধৰ্মীয় অনুষ্ঠানো আপোনালোকৰ হ'ব পাৰে আজি ধৰ্মীয় উৎসৱত ভুল বুজাবুজিৰ ফলত কাৰোবাৰ লগত কাজিয়া হ'ব পাৰে বা মিছ আণ্ডাৰষ্টেণ্ডিং বা ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে কাৰোবাৰ লগত ধৰ্মীয় কথা বতৰাক লৈ নিজৰ আচৰণত সংযম কৰি ৰাখক বুলি কৈছে আৰু কৈছে যে অত্যধিক আত্মকেন্দ্ৰিক হোৱাৰ ফলত ব্যক্তিগত আৰু পাৰিবাৰিক আপোনালোকৰ জীৱনত কিছু নেতিবাচক প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে গতিকে ধ্যান ৰাখিব লাগিব এই সময়ত ব্যৱসায়ৰ ক্ষেত্ৰত এই সময়ত আপোনালোকৰ কিবা এটা উন্মোচিত হ'ব পাৰে যিটো আপুনি গোপনীয় কৰি ৰাখিব বিচাৰিছিল তে এনেকুৱা হ'ব পাৰে যে ব্যৱসায় ক্ষেত্ৰত কিছুমান কথা বতৰা আপোনালোকে গোপনীয় কৰি ৰাখিছিল সিক্ৰেট কৰি ৰাখিছিল সেইখিনি মানুহে গম পাব পাৰে বা আপোনালোকৰ প্লেনিং বা পৰিকল্পনাখিনি আনে জানিব পাৰে বুলি কৈছে যিকোনো কৰ্মচাৰীৰ পৰা আপোনালোকে সুনিৰ্দিষ্ট বা নিৰ্দিষ্ট দূৰত্ব বজাই ৰখাটো ভাল হ'ব নিয়োজিত লোকসকলেও কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত বা কাৰ্যালয় সম্পৰ্কীয় কিছুমান ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে সেই দিশৰ পৰা আপোনালোকৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে আজি প্ৰেম বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে জীৱনসংগীৰ লগত তিক্ত আৰু মধুৰ তৰ্ক হ'ব পাৰে কিছু কৈছে অবিবাহিত মানুহৰ বাবে ভাল সম্পৰ্কৰ সম্ভাৱনা আছে অহাৰ আজিৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিপদজনক কামত আগ্ৰহ নকৰিব বিপদজনক কাম বুলি কওঁতে আপোনালোকে কিছুমান ক্ষেত্ৰত যেনে আপোনালোকৰ গাড়ী মটৰ চলোৱাৰ ক্ষেত্ৰত আপোনালোকে স্পীডত বা দ্ৰুতগতিত গাড়ী মটৰ আপোনালোকে নচলাব সেইখিনি ক্ষেত্ৰত সাৱধান হওক বুলি কৈছে আপোনালোকৰ নিৰাপত্তা আপোনালোকৰ নিজৰ হাতত আছে আজিৰ দিনটোত গতিকে নিজকে বচাই চলিবৰ বাবে চেষ্টা কৰিব লাগিব আজিৰ মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব
আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় ৰাশিফল কীৰ্তনৰ দ্বিতীয়টো ৰাশিলৈ আগবাঢ়িছোঁ বৃষ ৰাশি বৃষ ৰাশি জাতক জাতিকাসকলৰ সময় অনুকূল সামাজিক আৰু ৰাজনৈতিক মানুহৰ লগত সম্পৰ্কৰ ঘনিষ্ঠতা বাঢ়িব বুলি কৈছে ঘনিষ্ঠতা থাকিব আপোনালোকৰ দৈনন্দিন জীৱন আৰু কৰ্ম ব্যৱস্থাত পৰিৱৰ্তন আনিবলৈ আপুনি পৰিকল্পনাসমূহ কাৰ্যকৰী কৰাৰ বাবে চেষ্টা কৰিব লাগিব বা কাৰ্যকৰী কৰাৰ বাবে এইটো সঠিক সময় আপোনালোকে যদি জীৱনত কিছুমান পৰিৱৰ্তন আনিব বিচাৰিছে কিছুমান ডাঙৰ পৰিৱৰ্তন আনিবলৈ গৈছে কিবা এটা কাম কৰিব বিচাৰিছে প্লেনিং কৰি আছে ঘৰুৱা ক্ষেত্ৰতে হওক বা আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰতে হওক যিখিনি প্লেনিং কৰিছে সেইখিনি কাৰ্যকৰী কৰাৰ বাবে অত্যন্ত শুভ সময় বুলি কৈছে গতিকে কিছুমান কাম কৰিম বুলি ভাবি আছে কৰিম বুলি যদি মনতে ভাবি থাকে নহ'ব সেইখিনি হাতে কামে কৰক বুলি কৈছে সেইখিনি আগবঢ়াই নিব লাগিব ধ্যান ৰাখিব লাগিব কিছুমান ক্ষেত্ৰত আপোনালোকৰ অত্যধিক উচ্চাকাংক্ষা নিয়ন্ত্ৰণ কৰক যিকোনো অনুচিত কাৰ্যই আপোনালোকৰ মানহানিৰ দৰে এটা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব আৰু কৈছে যে এই সময়খিনিত ছাত্ৰ ছাত্ৰীসকলে কোনো ভুল প্ৰকৃতি মানুহৰ লগত জড়িত হ'ব নালাগে গতিকে এজ এ ষ্টুডেণ্ট হিচাপে বা ছাত্ৰ ছাত্ৰী হিচাপে আপোনালোকে এনেকুৱা সংগ নল'ব বা এনেকুৱা মানুহৰ লগ নল'ব যিখিনি তেওঁলোকৰ লগত থাকিলে আপোনালোকৰ সমস্যা হ'ব পাৰে বা আপোনালোকৰ ইমেজত বা মানুহে বেয়া বুলিব পাৰে গতিকে নিজকে বচাই চলক নিজকে ভাল কৰি ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে তেতিয়া দেখিব আপোনালোকৰ সমাজত সুনাম বৃদ্ধি পাব যাৰ বিৰূপ প্ৰভাৱ আপোনালোকৰ পৰিব পাৰে গতিকে তেওঁলোকৰ বা তেনে প্ৰকৃতিৰ লোকৰ পৰা নিজকে দূৰত্ব বজাই ৰাখক বুলি কৈছে তেওঁলোকে বিশেষকৈ অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা আৰু কেৰিয়াৰৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগিব ব্যৱসায়িক ক্ষেত্ৰত বুদ্ধি আৰু বুজাবুজিৰে ব্যৱসায়িক সমস্যাবোৰ সমাধান বিচাৰি উলিয়াব পাৰিব বুলি কৈছে অৰ্থাৎ আপোনালোকে দেখিব এনেকুৱা পৰিস্থিতি আহিব সেইখিনিত আপোনালোকৰ যি বুদ্ধিমত্তাৰ সেইখিনি পৰিচয় দিব পাৰিব আৰু এনে কিছুমান সিচুৱেশ্যন বা সমস্যা উদ্ভৱ হ'ব পাৰে যিখিনি আপোনালোকে বুজাবুজিৰ আপোনালোকে মাধ্যমেৰে আপোনালোকে সেই সমস্যাখিনি সমাধান কৰিব পাৰিব বুলি কৈছে সেইখিনি ক্ষেত্ৰত যথেষ্ট পৰিমাণে সফল হ'ব আপোনালোকৰ কামৰ প্ৰতি আপোনালোকৰ সম্পূৰ্ণ একাগ্ৰতাৰে আপোনালোকক নতুন কৃতিত্ব লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰিব কৈছে যে এতিয়া কোনো নতুন কাম আপোনালোকে আৰম্ভ নকৰিব সেইখিনি ক্ষেত্ৰত ধৈৰ্য ধৰিব লাগিব আজিৰ দিনটোত আপোনালোকৰ ঘৰখনত এক শৃংখলাবদ্ধ আৰু শান্তিপূৰ্ণ পৰিৱেশ বিৰাজ কৰিব বুলি কৈছে অৰ্থাৎ আগতে যদি কিছুমান খেলিমেলি এটা সৃষ্টি হৈছিল বা ভুল বুজাবুজি এটা হৈছিল ঘৰৰ পৰিৱেশটো যদি অলপ বেয়া হৈছিল সেইখিনি ক্ষেত্ৰত কিছু এটা ভাল পৰিৱেশত আপোনালোকে দেখিবলৈ পাব ভাল পৰিৱেশ আপোনালোকে দেখিবলৈ সক্ষম হ'ব বুলি কৈছে শান্তিপূৰ্ণ এটা পৰিৱেশ আপোনালোকে উপভোগ কৰিব বুলি কৈছে ঘনিষ্ঠ আত্মীয়ৰ কোনো বিশেষ শুভ কামৰ ফলত আপোনালোকৰ মনটো প্ৰফুল্ল হৈ থাকিব বা সেইখিনি ক্ষেত্ৰত আপোনালোকে যাবৰ বাবে সুযোগ পাব বুলি কৈছে য'ত আপুনি সুখী অনুভৱ কৰিব আজিৰ স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰণালীবদ্ধ দৈনন্দিন কাম কাজ আপোনালোকে বজাই ৰাখক গেছ আৰু বদ হজমৰ কিছু সমস্যাই স্বাস্থ্যৰ ওপৰত বিৰূপ আপোনালোকক প্ৰভাৱ পেলাব পাৰে গতিকে ধ্যান ৰাখিব লাগিব খোৱা বোৱাৰ প্ৰতি ধ্যান ৰাখিব লাগিব টাইম টেবুল মেইনটেইন কৰিব লাগিব সকলোখিনি দিশ আপোনালোকে ভালদৰে মেইনটেনেন্স কৰি আপোনালোকে আগবাঢ়ি যাব লাগিব আজিৰ বৃষ ৰাশি লোকসকলৰ বাবে ইজনে সিজনৰ অনুভৱক খুব ভালদৰে বুজি পাব পাৰিব বুলি কৈছে ব্যৱসায়ত সফলতাৰ সম্ভাৱনা আছে যিকোনো মানুহৰ লগত টকাৰ লেনদেন কৰাৰ সময়ত সাৱধান হওক বুলি কৈছে আজিৰ ঘৰৰ পৰিয়ালৰ সদস্যৰ সৈতে সময় কটাব ইজনে সিজনৰ অনুভৱক বুজি পাব প্ৰেম জীৱনতো আপোনালোকৰ এটা ভাল প্ৰতিফলন দেখিব আজিৰ দিনটো আৰ্থিক বিষয়ত ৰিস্ক তৎক্ষণাত ল'ব নালাগে বুলি কৈছে আজিৰ দিনটো উপায়স্বৰূপে সূৰ্য ভগৱানক প্ৰণাম কৰক বুলি কৈছে আৰু সম্পৰ্কবোৰ অধিক মজবুত হৈ পৰিব আৰু দিনটো আৰম্ভণি সময়ছোৱাতে আপোনালোকে সূৰ্যদেৱতাক জল অৰ্পণ কৰিব আৰু প্ৰণাম কৰি আপোনালোকৰ দিনটো কামখিনি আৰম্ভ কৰক নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ বাবে ভাগ্যৰ ৰং হ'ব সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক মিথুন ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আপুনি বহু ধৰণৰ কামত ব্যস্ত হৈ থাকিব বিভিন্ন কামত আপোনালোকে ব্যস্ত হৈ থাকিব আৰু আপোনালোকৰ মনোযোগ কেৱল নিজৰ লক্ষ্যত কেন্দ্ৰীভূত হ'ব বুলি কৈছে অৰ্থাৎ কৈছে যে আপোনালোকে যিখিনি কাম কৰিব সেইখিনি আপোনালোকৰ নিজৰ লক্ষ্য আপুনি এটা মনত ভাবি ল'ব যে এইখিনি কাম কৰিবই লাগিব যেনে প্ৰকাৰে নহওক কিন্তু তেনে ধৰণৰ কামত আপুনি ব্যস্ত হৈ থাকিব বুলি কৈছে আৰু সেইখিনি ক্ষেত্ৰত যেতিয়া আপুনি কেন্দ্ৰীভূত হৈ থাকিব অৰ্থাৎ সেই লক্ষ্যত আপুনি আকুৰগোচ হৈ কামখিনি কৰিব আপুনি সফল হ'ব বুলি কৈছে আৰু আপোনালোকৰ অতীতৰ কিছুমান ভুলৰ উন্নতি সাধন কৰি আপুনি এক সুন্দৰ ভৱিষ্যতৰ দিশত আগবাঢ়ি যাব পাৰিব অৰ্থাৎ আগতে যদি কিছুমান কাম কাজৰ ক্ষেত্ৰত যদি মিষ্টেক হৈছিল ভুল কৰিছিল বা ভুলৰ পৰা সেইখিনি আপোনালোকে শুধৰণি কৰিব পাৰিব বা সেইখিনি উন্নতি সাধন কৰি আপুনি এটা
ভাল এটা দিশত আগবাঢ়ি যাব পাৰিব ইন ফিউচাৰৰ বাবে আপোনালোকে আগবাঢ়ি যাব পাৰিব ভৱিষ্যতৰ দিশত আগবাঢ়ি যাব পাৰিব বুলি কৈছে ভাল প্ৰতিফলন দেখিব আপুনি উপযুক্ত বিনিয়োগ কৰিব পাৰিব আজিৰ দিনটোত আৰু লগতে কৈছে যে আকাংক্ষিত সফলতা লাভ কৰিব কিছুমান বিশেষ কথাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব কিছুমান সমস্যাৰ যেটা আপোনালোকৰ সৃষ্টি হ'ব পাৰে এনে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে সেই পৰিস্থিতিখিনি আপোনালোকে ক্ষেত্ৰত ধৈৰ্য ধৰিব লাগিব কৈছে যে কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে কিন্তু আপোনালোকৰ প্ৰচেষ্টাৰ দ্বাৰা সমাধানো আপোনালোকে পোৱা যাব সেইখিনি ক্ষেত্ৰত কৈছে কোনো গুৰুত্বপূৰ্ণ কাম আজিৰ দিনটোত বাকি ৰৈ যাব পাৰে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব আৰু কৈছে যে আনৰ কথাত আবদ্ধ হৈ নাথাকিব নিজৰ কাম কাজখিনি নিজে কৰিবলৈ চেষ্টা কৰক আনৰ কাম কাজখিনি কৰিবলৈ গৈ কিছুমান ক্ষেত্ৰত নিজৰ কামবোৰ পিছ পৰি যাব পাৰে গতিকে এই দিশটোৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগিব কৈছে ইয়াৰ ফলত আপুনি বিপদত পৰিব পাৰে যদি আপোনালোকে নিজৰ কাম কাজখিনি নকৰি আনক সহায় কৰি আছে আনক হেল্প কৰি আছে কিন্তু নিজৰ কথা যদি নাভাবে কিছু আপোনালোকৰ স্বাৰ্থপৰতা হ'ব লাগিব বুলি কৈছে বৰ্তমান সময়ত সেলফিশ হ'ব লাগিব কিছু গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব নহলে আপোনালোকৰ নিজৰে সমস্যা পাৰে গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে এই অনুকূল সময়ৰ সঠিক সুবিধা লওক বুলি কৈছে কোনো গুৰুত্বপূৰ্ণ সজুলি বিকল হলে বৃহৎ খৰচ হ'ব পাৰে যদি তৎক্ষণাৎ যদি আপোনালোকৰ ঘৰুৱা হওক বা আপোনালোকৰ গাড়ীয়ে হওক বা অন্যান্য কিছুমান বস্তু যদি বিকল হয় অৰ্থাৎ বেয়া হয় তাৰ বাবে বৃহৎ পৰিমাণৰ খৰচো হ'ব পাৰে বুলি কৈছে সম্ভাৱনা আছে ব্যৱসায় ক্ষেত্ৰত গ্ৰহৰ অৱস্থান অতি অনুকূল মনত ৰাখিব যে সঠিক সময়ত সঠিক সিদ্ধান্ত ললেহে আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰত উন্নতি হ'ব পাৰে বুলি কৈছে অৰ্থাৎ কোনখিনি সময়ত কেনে ধৰণে সিদ্ধান্ত ল'ব কেনে ধৰণে আগবাঢ়িব কেনে ধৰণে বিনিয়োগ কৰিব সকলো আপোনালোকৰ ওপৰত ডিপেন্ড কৰিব বুলি কৈছে আপোনালোকৰ ওপৰত নিজৰ ওপৰত নিৰ্ভৰ কৰিব গতিকে সেইখিনি ক্ষেত্ৰত যিসকলে সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰে ব্যৱসায়ীসকলে তেওঁলোকে বহুত বেছি লাভান্বিত হয় বুলি কৈছে গতিকে আপোনালোকৰ সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব আজিৰ ব্যৱসায়িক ভ্ৰমণ সম্পৰ্কে কিছু কাৰ্যসূচী কৰা হ'ব পাৰে বুলি কৈছে যেটো আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব চাকৰি বা কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ উপযুক্ত সুযোগ থাকিব কিছু লোকৰ আজিৰ ঘৰত সুখ আৰু শান্তি থাকিব ল'ৰা-ছোৱালীৰ ফলৰ পৰা কিছু ভাল খবৰ পাই মনটো সুখী হ'ব বুলি কৈছে অসাৰ প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰিব কিছু লোকে বিশেষকৈ যুৱক যুৱতীসকলে স্বাস্থ্যৰ ক্ষেত্ৰত অত্যধিক কষ্ট আৰু কামৰ বুজাৰ বাবে কিছু ক্লান্তি আৰু মানসিক চাপৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে হে কৈছে যে আপোনালোকে অত্যধিক যিমান কষ্ট কৰিছে সেই কষ্ট ফলত আপোনালোকৰ কিছু ভাগৰুৱা অনুভৱ কৰিব পাৰে মানসিক কিছু টেনচনৰ এটা পৰিস্থিতিও আপোনালোকৰ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে সুস্থ হৈ থাকিবলৈ নিজকে হেলথ ফিটনেছৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব সুস্থ হৈ থাকিবলৈ উপযুক্ত জিৰণি ল'ব লাগিব ৰেষ্টৰ প্ৰয়োজন আছে আৰু খাদ্যাভ্যাস খোৱা বোৱাৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগিব বা খাদ্যাভ্যাস লোৱাটো আপোনালোকৰ অতি প্ৰয়োজনীয় আছে বৰ্তমান সময়ত আজি বন্ধু বান্ধৱী বা আপোনালোকৰ আত্মীয়ৰ পৰা কোনো ভাল খবৰ পাব পাৰে বৈবাহিক জীৱনত আপুনি টেঙা বা মিঠাৰ অভিজ্ঞতাৰ কিছু লাভ কৰিব আপোনালোকৰ সকলো কাম সময়মতে সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে টকা উপাৰ্জনৰ বাবে এইটো এটা গুৰুত্বপূৰ্ণ দিন বুলি কৈছে আজিৰ দিনটোত আপুনি আপোনালোকৰ উদ্ধতন বিষয় আৰু সহকৰ্মীসকলৰ পৰা দৃষ্টি আকৰ্ষণ কৰিব পাৰিব বিভিন্ন ক্ষেত্ৰত লাভ কৰাৰ সুবিধাৰ বাবে আপোনালোকৰ সুখ বাঢ়িব ব্যৱসায়ীসকলে হয়তো কোনো ব্যৱসায়িক সমস্যাত কিছু অশান্তিও পাব পাৰে বুলি কৈছে আপোনালোকে আজিৰ দিনটো সূৰ্য দেৱতাক জল অৰ্পণ কৰক এটা ভাল প্ৰতিফলন দেখিব ভাগ্যৰ ৰং হ'ব নীলা ৰং আৰু ভাগ্য সংখ্যা হ'ব 8 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো শ্বেয়াৰ কৰি দিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব বন্ধুসকল আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰি আজিৰ দিনটো সুন্দৰভাৱে পাৰ হোৱাৰ কামনা কৰি ৰাশিফল কিতানৰ অন্যটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছো কৰ্কট ৰাশি জাতক জাতিকাসকলৰ মন আৰু মগজুক ভাৰসাম্য ৰক্ষা কৰিলে সিদ্ধান্ত লোৱাত সহায় হ'ব অৰ্থাৎ আপোনালোকৰ মনটো ফ্ৰী কৰি ৰাখিব লাগিব আৰু যিকোনো কাম কৰোতে আপোনালোকে সেইখিনি ক্ষেত্ৰত নিয়াৰিকৈ চিন্তা কৰক বুলি কৈছে কেনেকৈ সিদ্ধান্ত ললে ভাল হ'ব আপোনালোকৰ বাবে কেনেকৈ আগবাঢ়িব কেনেকৈ সমস্যাখিনি সমাধান কৰিব গতিকে সেইখিনি ক্ষেত্ৰত যদি সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত যদি আপোনালোকে অলপ গুৰুত্ব দিয়ে নিশ্চয়কৈ ভাল এটা প্ৰতিফলন দেখিব বুলি কৈছে আনৰ প্ৰয়োজনীয়তাৰ যত্ন লোৱাৰ দেখা পোৱা যাব বা যত্ন লোৱাৰ সময়ত আপোনালোকৰ বাজেটটো আপোনালোকৰ মনত ৰাখিব কাৰোবাক যদি টকা পইচা দি সহায় কৰিব বিচাৰিছে কিবা এটা দিব বিচাৰিছে কিন্তু চাব লাগিব আপুনি সেইখিনি সামৰ্থ্যৰ অনুসৰি আপোনালোকে দিয়ক বুলি কৈছে সামৰ্থ্য আছে নে বা আপুনি সেইখিনি ক্ষেত্ৰত আকৌ পাছত আপোনালোকৰ সমস্যা হ'ব নেকি গতিকে সকলো দিশ আপোনালোকে চাব লাগিব বুলি কৈছে গতিকে বাজেটটো আপোনালোকে মনত ৰাখিব লাগিব ইয়াৰ সৈতে কৈছে যে আপুনি নিশ্চিতভাৱে সফল হ'ব বুলি কৈছে আত্মীয়ৰ সৈতে সম্পৰ্ক অধিক মজবুত বা মধুৰতা থাকিব আজিৰ বিশেষ কিছুমান কথাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰক বিশেষকৈ আবেগ আৰু উদাৰতাৰ দৰে দুৰ্বলতা দূৰ কৰাটো গুৰুত্বপূৰ্ণ কাৰণ ইয়াৰ বাবে কিছুমান মানুহে আপোনালোকক অন্যাৰ সুবিধা ল'ব পাৰে বেছি আপোনালোকে ঢিলা হ'লে নহ'ব কিছুমান ক্ষেত্ৰত সেই কিছুমান মানুহে আপোনালোকৰ দুৰ্বলতাৰ
সেই ঢিলাখিনিৰ সুযোগ ল'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে আজিৰ দিনটোত লগতে কৈছে যে অপচয়কাৰী খৰচো কমাব লাগিব যিখিনি অপ্ৰয়োজনীয় খৰচ আছে সেইখিনি কমাব লাগিব চাকৰি বা কৰ্মৰ ক্ষেত্ৰত বা ব্যৱসায় ক্ষেত্ৰত আপোনালোকে কিছু সাৱধান হোৱাটো বৰ্তমান সময়ত আপোনালোকৰ প্ৰয়োজন আছে আপোনালোকৰ পদ্ধতিটো পুনৰ বিবেচনা কৰা উচিত প্লেনিংখিনি আপোনালোকে চাব লাগিব ভৱিষ্যতে কিন্তু বৰ্তমান যি কষ্ট কৰি আছে পৰিণতি অদূৰ ভৱিষ্যতে সফল হ'ব বুলি কৈছে এই সময়ত কৰ্মৰ ক্ষেত্ৰত অধিক সময় কটাবলৈ চেষ্টা কৰক যিমান পাৰে কোৱালিটি টাইম দিবলৈ চেষ্টা কৰক কৰ্মৰ ক্ষেত্ৰত তেতিয়াহে আপুনি ভাল এটা পদত বা ভাল এটা সাকসেছ লাভ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে যিমান পাৰে কোৱালিটি টাইম দিবলৈ চেষ্টা কৰক আজি পৰিয়ালৰ সদস্যৰ লগত কিছু সময় কটালে মনত শান্তি আৰু সুখ কঢ়িয়াই আনিব পাৰিব বুলি কৈছে প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা বৃদ্ধি পাব ইজনে সিজনৰ অনুভৱক আবেগবোৰ বুজি পাব কাজিয়া পেচালবোৰ কিছু পৰিমাণে হ'লেও কমিব বুলি কৈছে শাৰীৰিক দুৰ্বলতা আৰু শৰীৰৰ বিষৰ দৰে সমস্যা আহিব পাৰে কিছু লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবৰ বাবে চেষ্টা কৰিব লাগিব আজিৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ আজি আপোনালোকৰ অফিচ বা কৰ্মৰ ক্ষেত্ৰত কামখিনি সোনকালে কৰি উলাই যাবলৈ চেষ্টা কৰক বুলি কৈছে আপুনি সঁচাকৈ ভাল লগা কামবোৰ আপোনালোকে কৰক বুলি কৈছে ঋণৰ বাবে আপোনালোকৰ ওচৰলৈ অহাসকলে আওকাণ কৰাটোৱে ভাল হ'ব বুলি কৈছে কিছুমান লোকে টকা পইচা ধাৰলৈ লৈ আপোনালোকে সেই ধন তেওঁলোকে বিশেষকৈ ঘূৰাই নিদিব পাৰে গতিকে ধাৰ দিওঁতে কাৰোবাক টকা দিওঁতে টকা পইচাৰ লেনদেন কৰোঁতে সাৱধান হওক বুলি কৈছে নহলে পিছত প্ৰতাৰিতৰ অনুভৱ হ'ব পাৰে কাৰো পৰা একো আশা নকৰিব আজিৰ দিনটোত নহলে কিছুমান ক্ষেত্ৰত আপুনি আশাৰখিনি সেই নিৰাশাৰলৈ পৰিণত হ'ব পাৰে গতিকে ধ্যান ৰাখক অত্যধিক আশাই সম্পৰ্ক দূৰত্বৰ সৃষ্টি কৰিব পাৰে কিছু লোকৰ ধৈৰ্যৰে কাম কৰিলে আজিৰ দিনটোত লাভজনক বা লাভ হ'ব বুলি কৈছে আজিৰ দিনটো ভগৱান বিষ্ণুক পূজা কৰক এটা সুন্দৰ প্ৰতিফলন দেখিব ভাগ্যৰ ৰং হ'ব ৰঙা ৰঙৰ ভাগ্যৰ সংখ্যা হ'ব 9 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো শ্বেয়াৰ কৰি দিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় এবাৰ হৈছে ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সিংহ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে কিছু লোকে সৃষ্টিশীল কামৰ বাবে পুৰস্কৃত হ'ব পাৰে আজি আপুনি ধন অপ্ৰয়োজনীয়ভাৱে অপচয় কৰিব নালাগে গতিকে টকা পইচাৰ ক্ষেত্ৰত খৰচ কৰাৰ ক্ষেত্ৰত সাৱধান হওক বুলি কৈছে কেনেকৈ দুপইচা আপোনালোকে হাসিব পাৰি কেনেকৈ দুপইচা আপোনালোকে ইনকাম কৰিব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে বা খৰচটো কৰিবই লাগিব কিন্তু অযথা যিখিনি অপ্ৰয়োজনীয় খৰচ সেইখিনি ক্ষেত্ৰত আপোনালোকে নিজকে বচাই চলিব লাগিব তেতিয়াহে আপোনাৰ আগবাঢ়ি যাব পাৰিব বা আপুনি আৰ্থিকভাৱে কিছু পৰিমাণে শক্তিশালী হ'ব বুলি কৈছে কোনো অসাৰ বিষয়ত লৈ আপুনি গোটেই দিনটো দৌৰিব লগা হ'ব পাৰে গতিকে কিছুমান কথা বতৰাখিনি পৰিহাৰ কৰিব লাগিব আজি আপোনালোকৰ আচৰণৰ বাবে সমস্যাৰ কিছু হ'ব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব আৰু কোনো ধৰণৰ বিবাদত কাজিয়া পেচালত লিপ্ত নহব জোৰ নকৰিব সাৱধান হওক বুলি কৈছে আপোনালোকৰ অভিজ্ঞতা আপোনালোকৰ বাবে উপযোগী হ'ব আপোনালোকৰ যি অভিজ্ঞতা যিখিনি জ্ঞান যিখিনি আপোনালোকৰ চিন্তা শক্তি সেইখিনি আপোনালোকক বহুত বেছি সহায় কৰিব বুলি কৈছে আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগিব স্বাস্থ্য সম্পৰ্কীয় বিষয়ত ধন অপচয় হ'ব পাৰে বুলি কৈছে গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব আপোনালোকৰ শৰীৰটো সুস্থ থাকিলেহে আপোনালোকে আগবাঢ়ি যাব পাৰিব কাম কাজখিনি সুন্দৰভাৱে কৰিব পাৰিব গতিকে সদায় নিজৰ হেলথৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি কৈছে আজি নিজৰ খং নিয়ন্ত্ৰণ কৰাৰ লগতে পিতৃ মাতৃৰ কথা বতৰাখিনি আপোনালোকে পৰিহাৰ নকৰিব তেওঁলোকৰ কথা বতৰাখিনি শুনিবলৈ চেষ্টা কৰিব লাগিব আজিৰ সিংহ ৰাশিৰ জাতক জাতিকাসকলে আপোনালোকৰ সামৰ্থ্য আৰু দক্ষতাৰ জৰিয়তে আশা কৰাতকৈ অধিক লাভ কৰিবলৈ গৈ আছে ব্যস্ত থকাৰ পিছতো পৰিয়াল আৰু আত্মীয়ৰ সৈতে কিছু সময় কটালে আপোনালোকে নিজকে শক্তিশালী অনুভৱ কৰিব বুলি কৈছে বা নিজকে শক্তিশালী কৰি তুলিব পাৰিব যুৱক যুৱতীসকলে তেওঁলোকে যিকোনো প্ৰকল্পতে সফলতা লাভ কৰাৰ ক্ষেত্ৰত সকাহ পাব পাৰে ধ্যান ৰাখিব বিশেষ কিছুমান কথাৰ প্ৰতি অসাৰ কামত সময় নষ্ট নকৰিব আপোনাৰ শক্তিক আপোনালোকে কৰিব পৰা যিখিনি সামৰ্থ্য আছে ইতিবাচকভাৱে ব্যৱহাৰ কৰক ভালদৰে ব্যৱহাৰ কৰক এই সময়ত বৰ্তমান অৰ্থাৎ আজিৰ দিনটোত কৈছে যে বৰ্তমানৰ পৰিৱেশৰ বাবে নেতিবাচকতে আপোনালোকৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব কিছুমান ক্ষেত্ৰত গতিকে যাতে বেয়া প্ৰভাৱ আপোনালোকৰ ওপৰত নপৰে বা বেয়া নিগেটিভখিনি আপোনালোকে নলয় তাৰ প্ৰতি বা আপোনালোকৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব যাতে নোৱাৰে তাৰ প্ৰতি ধ্যান ৰাখিব লাগিব যিকোনো ধৰণৰ ৰিস্ক লোৱাৰ ফলত লোকচান হ'ব পাৰে গতিকে ৰিস্ক লোৱাৰ ক্ষেত্ৰতো সাৱধান হ'ব লাগিব আজি ব্যৱসায় ক্ষেত্ৰত অবৈধ কামত আগ্ৰহ নলব দেখিছে এইখিনি ক্ষেত্ৰত আপুনি আগবাঢ়িলে আপোনালোকৰ লষ্ট হ'ব পাৰে বা সম্ভাৱনা আছে বা আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰতো নিগেটিভ বা বেয়া প্ৰভাৱ পৰিব পাৰে গতিকে তেনে ধৰণৰ পৰিস্থিতিৰ ক্ষেত্ৰত তেনে ধৰণৰ পৰিৱেশৰ পৰা নিজকে দূৰত্ব বজাই ৰাখিব লাগিব বা আপোনালোকে সেইখিনি ক্ষেত্ৰত
ভাগ নল'ব ইয়াৰ ফলত কি হ'ব যদি আপোনালোকে সেইখিনি ক্ষেত্ৰত আগবাঢ়িছে আপোনালোকৰ সুনাম ব্যৱসায় দুইটাই আপোনালোকৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে আজি সংবাদ মাধ্যম আৰু যোগাযোগৰ উৎসৱৰ পৰা কিছু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে ব্যৱসায়ীসকলে যেটো আপোনালোকৰ ব্যৱসায়ৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব আজি পৰিয়ালত সুখ আৰু শান্তি থাকিব বন্ধু বান্ধৱী আৰু আত্মীয়ৰ সৈতে সাক্ষাৎ কৰিলে সকলোৰে সুখ কঢ়িয়াই আনিব বুলি কৈছে সকলোৰে মাজত স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ মনোবল আৰু মানসিক অৱস্থা ইতিবাচক বজাই ৰাখিবলৈ বা ইতিবাচক কৰি ৰাখিবলৈ ধ্যান ধাৰণাৰ সময় দিয়ক বুলি কৈছে যোগাসন কৰক ব্যায়াম কৰক ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্য উন্নত হ'ব আপোনালোকৰ বাবে শুভ ৰং হ'ব গোলাপী ৰং আৰু শুভ সংখ্যা হ'ব 4 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি ৰাশিফল কিতানৰ অন্যটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছো সেই ৰাশিটো হৈছে কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজি কৰ্মৰ ক্ষেত্ৰত বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতিৰ সম্পূৰ্ণ সম্ভাৱনা আছে কিছু লোকৰ আজি আপোনালোকৰ ইচ্ছা আৰু আগ্ৰহ অনুসৰি কাম কৰক বুলি কৈছে আপোনালোকৰ ভাল লগা কামখিনিৰ ক্ষেত্ৰত ইন্টাৰেষ্ট দিয়ক গুৰুত্ব দিয়ক ভাল প্ৰতিফলন দেখিব আপুনি নিশ্চয়কৈ সাকসেস হ'ব যিসকল সৃষ্টিশীল আৰু যাৰ ধাৰণা আপোনালোকৰ ধাৰণাৰ সৈতে মিল খায় তেওঁলোকৰ সৈতে হাত মিলাই লওক বুলি কৈছে অৰ্থাৎ তেওঁলোকৰ সৈতে আগবাঢ়ি যাবলৈ চেষ্টা কৰক বুলি কৈছে বৈবাহিক জীৱনত সম্পৰ্ক মধুৰতা থাকিব এগৰাকী মহিলাৰ সহায়ৰ দ্বাৰা কিছু পুৰুষৰ লাভৱান হ'ব পাৰে আধৰুৱা কামখিনি পূৰণ হ'ব কামৰ গতিও দ্ৰুত হ'ব বুলি কৈছে আজি হয়তো হঠাতে অবাঞ্ছিত ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে যাৰ বাবে পৰিয়ালৰ সৈতে সময় কটোৱাৰ পৰিকল্পনাও নষ্ট হ'ব পাৰে আপুনি প্ৰণালীবদ্ধ পদ্ধতি আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আপোনালোকে নিজৰ কঠিন কামখিনিও সম্পূৰ্ণ কৰিব পাৰিব আপোনালোকে যদি প্ৰণালীবদ্ধ পদ্ধতি যদি আগবাঢ়ে সেইখিনি লৈ বা কঠোৰ পৰিশ্ৰম কৰে কামখিনিৰ ক্ষেত্ৰত আপোনালোকে যিমান টান কাম হ'লেও যিমান আপোনালোকৰ কঠিন কাম হ'লেও সেই কামখিনি সহজতে সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে বা কঠিন কামো সম্পূৰ্ণ কৰিব পাৰিব গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব কোনো আত্মীয়ৰ সৈতে আজিৰ দিনটোত চলি থকা বা বহু দিনৰ পৰা চলি থকা কিছুমান বিবাদ সমাধান কৰিলে আপোনালোকে মানসিক শান্তি লাভ কৰিব বুলি কৈছে আজি অনলাইন শ্বপিঙতো উপযুক্ত সময় কটাব কিছু লোকে বিশেষ কথাৰ কেইটামান প্ৰতি ধ্যান ৰাখক আজিৰ দিনটোত অহংকাৰ আৰু খঙৰ দৰে কামক আপোনালোকৰ স্বভাৱত থাকিবলৈ নিদিব মনত নাৰাখিব তেনেকুৱা ধৰণৰ ভাৱবোৰ অহংকাৰ পৰিহাৰ কৰক খং পৰিহাৰ কৰক আৰু এনে ধৰণৰ স্বভাৱ আপোনালোকে নিজে পৰিহাৰ কৰিবলৈ চেষ্টা কৰক যদি এনেকুৱা ধৰণৰ আচৰণ লয় তেনেহলে ইয়াৰ প্ৰভাৱে আপোনালোকৰ সম্পৰ্ক নষ্ট কৰিব পাৰে কামবোৰ পিছুৱাই দিবলৈ চেষ্টা আজিৰ দিনটোত কৰক বুলি কৈছে কিছুমান গুৰুত্বপূৰ্ণ কাম তৎক্ষণাত কৰিবলৈ যাওঁতে খৰখেদাকৈ কৰিবলৈ যাওঁতে সমস্যা হ'ব পাৰে গতিকে কিছুমান গুৰুত্বপূৰ্ণ কাম কৰাৰ ক্ষেত্ৰত ভাবি চিন্তি আগবাঢ়ক বুলি কৈছে এই সময়ত আপোনাৰ সিদ্ধান্ত তৎক্ষণাত কাৰ্যকৰী কৰাৰ সময় বুলি কৈছে আজি কৈছে বিত্তৰ সৈতে জড়িত যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত অতি যত্ন অতি সাৱধান প্ৰয়োজন আছে সামান্য ভুল বা ভুলে হ'লেও আপোনালোকৰ লোকচান হ'ব পাৰে আপোনালোকে লোকচান কৰি ল'ব পাৰে গতিকে সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰতে হওক ব্যৱসায়িক ক্ষেত্ৰতে হওক প্ৰত্যেকটো মুহূৰ্ততে সামান্য ভুল হ'লেও আপোনালোকৰ বেছি পৰিমাণে লোকচান হ'ব পাৰে সম্পৰ্কটো প্ৰভাৱ পৰিব পাৰে ব্যৱসায়টো আপোনালোকৰ কিছু প্ৰভাৱ পৰিব পাৰে গতিকে ভুল কৰাৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰক অৱশ্যে আপোনালোকৰ কৰ্মক্ষমতাৰ জৰিয়তে পৰিস্থিতি আপোনালোকৰ অনুকূল কৰি তুলিব পাৰিব চৰকাৰী বিষয়বোৰে আজিৰ দিনটোত কিছু সাৱধানে কামবোৰ কৰিলে ভাল হ'ব অলপ সাৱধান হওক বুলি কৈছে পৰিয়ালৰ সদস্যৰ লগত সুখৰ সময় কটাব প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত পেশীৰ টান আৰু বিষৰ পৰা সকাহ পাবলৈ দৈনন্দিন জীৱনত ব্যায়াম অন্তৰ্ভুক্ত কৰক বুলি কৈছে আজি আপোনালোকৰ বাবে ভাগ্যৰ ৰং হ'ব হালধীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 1 যদি চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় তুলা ৰাশি জাতক জাতিকাসকলৰ ব্যস্ত থকাৰ পিছতো আপোনালোকে কৈছে যে সৃষ্টিশীল আগ্ৰহ বজাই ৰাখক বুলি কৈছে ইয়াৰ ফলত আপোনালোকৰ কি হ'ব মনটো উল্লাসিত হ'ব আৰু উজ্জ্বল হৈ থাকিব আপুনি কামখিনি কৰিবৰ বাবে আত্মবিশ্বাসৰ কিছু প্ৰয়োজন আছে সেই কৈছে যে আপোনালোকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব আজিৰ বৈবাহিক জীৱনত নিজৰ সৰু ল'ৰা-ছোৱালী বা নিজৰ ল'ৰা-ছোৱালীৰ ভৱিষ্যতৰ বাবে গুৰুত্বপূৰ্ণ পৰিকল্পনাৰ ৰচনা কৰা হ'ব পাৰে বা কিছুমান আপোনালোকে সিদ্ধান্ত ল'ব নিজৰ ল'ৰা-ছোৱালীৰ ক্ষেত্ৰত আৰু বিনিয়োগ সম্পৰ্কীয় কামটো আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব বিনিয়োগ সম্পৰ্কীয় কিছুমান যদি কাম আছিল সেই কাম-কাজখিনি সম্পূৰ্ণ কৰিব পাৰিব যেটো আপোনালোকৰ লাভজনক বুলি প্ৰমাণিত হ'ব ধ্যান ৰাখিব বিশেষ কথাৰ প্ৰতি
আপোনালোকৰ ল'ৰা ছোৱালীয়ে তেওঁলোকৰ কিছুমান সমস্যাৰ সন্দৰ্ভত মানসিক চাপত থাকিব পাৰে সেয়ে তেওঁলোকক সঠিকভাৱে পথ প্ৰদৰ্শন কৰাটো গুৰুত্বপূৰ্ণ তেওঁলোকক ৰাস্তা দেখুৱাব লাগিব কেনে ধৰণে আগবাঢ়িব কি কৰিলে ভাল হ'ব ইন ফিউচাৰ তেওঁলোকে কেনে ধৰণে আগবাঢ়িব বা কেনে ধৰণে সিদ্ধান্তবোৰ ল'ব বা পথ প্ৰদৰ্শক হিচাপে আপোনালোকক বা সেইখিনি আগবঢ়াই দিয়াৰ ক্ষেত্ৰতে হওক বা গাইডেন্স আপোনালোকে দিবলৈ চেষ্টা কৰক বুলি কৈছে পিতৃ মাতৃৰ স্বাস্থ্যৰ সঠিক যত্ন লোৱাটো আজিৰ দিনটোত প্ৰয়োজন আছে অতি আত্মবিশ্বাস আৰু অপ্ৰয়োজনীয় ভ্ৰমণৰ পৰা আপোনালোকে যিমান পাৰে আঁতৰি থাকক ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত অৰ্থনৈতিক অৱস্থা অনুকূল নহ'ব অচিনাকি মানুহৰ পৰা দূৰত্ব বজাই ৰাখক কাৰণ কোনোবাই আপোনালোকৰ আবেগৰ আপোনালোকৰ দুৰ্বলতাৰ সুযোগ ল'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব নিয়োজিত লোকসকলে নিজৰ লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব প্ৰেম জীৱনত বা পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ পৰিয়ালত সুখৰ পৰিৱেশ থাকিব সদস্যসকলৰ মাজত প্ৰেম থাকিব মিলা প্ৰীতি ভাৱ থাকিব আজিৰ দিনটো প্ৰেম জীৱনত ঘনিষ্ঠতা বাঢ়িব ইজনে সিজনৰ আবেগবোৰ বুজি পাব বিশেষকৈ কিছুমান সমস্যা যদি হৈছিল পাৰ্সোনেল কিছুমান কথা বতৰা সেইখিনি সমাধান হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু ধ্যান ৰাখিব লাগিব ঋতুভিত্তিক সমস্যাৰ পৰা হাত সাৰিবলৈ দৈনন্দিন কাম-কাজ আৰু খাদ্যভাগ সংগঠিত কৰি ৰাখিব লাগিব খোৱাৰ বোৰৰ প্ৰতি ধ্যান ৰাখিব লাগিব আয়ুৰ্বেদিক বস্তু খাদ্যত অন্তৰ্ভুক্ত কৰক ভাল এটা প্ৰতিফলন দেখিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিওটো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব এবাৰ আইছো ৰাশিফল কিতানৰ অন্যটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে বৃশ্চিক ৰাশি বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আধ্যাত্মিক কামৰ বাবে আপোনালোকৰ ব্যস্ত ৰুটিনৰ পৰা কিছু সময় উলিয়ালক বুলি কৈছে অৰ্থাৎ ভগৱানৰ প্ৰতি শ্ৰদ্ধা ভক্তি যথেষ্ট থাকিব আৰু সেইখিনি সময় পৰা বা সেই ব্যস্ত ৰুটিনৰ পৰা কিছু সময় উলিয়ালক বুলি কৈছে ইয়াৰ দ্বাৰা আপোনালোকৰ ভিতৰত কি হ'ব শান্তি আৰু ইতিবাচক শক্তি অনুভৱ কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব বুলি কৈছে ঘৰটো সংস্কাৰ বা ৰক্ষণাবেক্ষণ কৰাৰ ক্ষেত্ৰত বাস্তুৰ নিয়ম ব্যৱহাৰ কৰাটো কিছুমান ক্ষেত্ৰত নিশ্চিত কৰক বুলি কৈছে আজিৰ বৃশ্চিক ৰাশিৰ লোকসকলে কৈছে যে কিছুমান ক্ষেত্ৰত সাৱধান হ'ব লাগিব এই সময়ত সজাগ হৈ থকাটো প্ৰয়োজন এক্টিভ হৈ থাকিব লাগিব প্ৰতিদ্বন্দ্বী এজনৰ বাবেও উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে যি আপোনালোকৰ কৰ্মক্ষমতাটো প্ৰভাৱ পেলাব পাৰে অসাৰ কামত সময় নষ্ট কৰাৰ পৰিৱৰ্তে আপোনালোকে যদি নিজৰ ব্যক্তিগত কামত মনোনিৱেশ কৰে ভাল হ'ব অৰ্থাৎ মনোনিৱেশ কৰক বুলি কৈছে আজি ব্যৱসায়িক ক্ষেত্ৰত ব্যক্তিগত ব্যস্ততাৰ বাবে কৰ্মৰ ক্ষেত্ৰত বেছি সময় কটাব নোৱাৰিব পাৰে ফোন আৰু অনলাইন কাৰ্যসূচীৰ জৰিয়তে আপোনালোকৰ যি ব্যৱস্থা অব্যাহত থাকিব সেই সক্ৰিয় আৰু চেষ্টা কৰি থাকিব লাগিব বুলি কৈছে নিয়োজিত লোকে কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ যদি কৰে কৰ্মৰ ক্ষেত্ৰত লাভৱান হ'ব বুলি কৈছে আজিৰ বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব পুৰণি বন্ধুৰ প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে কিছু লোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত বতৰৰ পৰিৱৰ্তনে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত কিছু প্ৰভাৱ পেলাব পাৰে সেয়ে দৈনন্দিন কাম-কাজ আৰু খাদ্যভাগ সংগঠিত কৰি ৰাখিবলৈ চেষ্টা কৰক ভাল প্ৰতিফলন দেখিব আজি বৃশ্চিক ৰাশিৰ লোকসকলে মানসিকভাৱে সুখী হৈ থাকিব যদি কিছুমান টেনচন আছিল কিছুমান চিন্তা আছিল আপোনালোকৰ সেই চিন্তাখিনি যদি আপোনালোকৰ কিছুমান ক্ষেত্ৰত মূৰটো খাই আছিল বা কিছু প্ৰবলেম পোৱাই আছিল সেইখিনি ক্ষেত্ৰত আপোনালোকে সুখী অনুভৱ কৰিব চাকৰি বা ব্যৱসায়ত আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ ভাল ফল পাব ডাঙৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক বুলি কৈছে ধৈৰ্য ধৰিব আৰ্থিক লাভৰ সুযোগ পাব বুলি কৈছে সমস্যাবোৰ অন্ত পৰিব আজিৰ আৰ্থিক বিষয়ত তৎক্ষণাত ৰিস্ক ল'ব নালাগে যদি আপুনি আপোনালোকৰ চখ পূৰণ কৰিব বিচাৰে তেন্তে কৰক কিন্তু আপুনি খৰচ পাতিৰ ক্ষেত্ৰতো আপোনালোকে ধ্যান ৰাখিব লাগিব আজি পুৰণি ৰোগৰ পৰা সকাহ পাব পাৰে কিছু লোকে আজি দিনটো উপায় স্বৰূপে ভগৱান শিৱক পূজা কৰি আপোনালোকে গাখীৰে অভিষেক কৰক বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজিৰ দিনটোত আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিওটো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰি এবাৰ আহিছো ৰাশিফল কিতানৰ অন্যটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে ধনু ৰাশি ধনু ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত কিন্তু ধ্যান ৰাখিব লাগিব খঙত কাকো একো কথা কোৱা উচিত নহয় মনে মনে থাকিবলৈ চেষ্টা কৰক কিছুমান ক্ষেত্ৰত পৰিৱেশটো চাব কোনখিনি সময়ত খং কৰিলে আপোনালোকৰ ভাল এটা উপকাৰ হ'ব ভাল প্ৰতিফলন দেখিব আৰু চাব লাগিব এনে পৰিস্থিতিত খং কৰিব যিখিনি ক্ষেত্ৰত আপোনালোকৰ লাভ হয় গতিকে কিছুমান ক্ষেত্ৰত যদি খঙে আপোনালোকৰ সমস্যাবোৰ বঢ়াব পাৰে সমস্যাবোৰ বেছিকৈ সৃষ্টি কৰিব পাৰে তেনেখিনি সময়ত বা তেনে সময়ত আপোনালোকে মনে মনে থাকিবলৈ চেষ্টা কৰক আৰু শান্তিৰে সমস্যাখিনি সমাধান কৰিবৰ বাবে চেষ্টা কৰক আজি কোনো গুৰুত্বপূৰ্ণ কামত খৰখেদা নকৰিব নহলে সেই কাম পূৰণ কৰিব
লাগিব বুলি কৈছে গতিকে পুনৰবাৰ কৰিব লগা হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব কলাক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ সন্মান সমাজত বাঢ়িব ধৈৰ্য ধৰিব অত্যধিক সুখী আৰু অত্যধিক চিন্তিত হোৱাৰ পৰা বিৰত থাকক বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব শিক্ষাৰ প্ৰতিযোগিতাৰ ক্ষেত্ৰত যি প্ৰচেষ্টা ফলপ্ৰসূ বুলি প্ৰমাণিত হ'ব ফলপ্ৰসূ হ'ব আজি আপুনি সামাজিক আৰু পাৰিবাৰিক কামত ব্যস্ত থাকিব বুলি কৈছে আৰু সকলোৰে মনৰ ইচ্ছামতে কামখিনি কৰিব পাৰিব আজি কঠোৰ পৰিশ্ৰমে অদূৰ ভৱিষ্যতে লাভজনক দুৱাৰ মুকলি কৰিব বুলি কৈছে অৰ্থাৎ আপোনালোকে যিখিনি কষ্ট কৰিব সেই কষ্টখিনিয়ে আপোনালোকে ইন ফিউচাৰ বা আহি থকাৰ যি সময়খিনিত ভাল এটা প্ৰতিফলন দেখিব আগবাঢ়ি যাব পাৰিব কোনো বিশেষ কাৰণত যাত্ৰা কৰিবলগীয়া হ'ব পাৰে কৰবাত যাবলগীয়া হ'ব পাৰে সেয়াও অৰ্থপূৰ্ণ হ'ব সেইটো লাভ হ'ব বুলি কৈছে ধ্যান ৰাখিব লাগিব বিশেষ কিছুমান কথাৰ প্ৰতি আজি আনৰ ব্যক্তিগত বিষয়ৰ পৰা আপোনালোকে আঁতৰি থাকক নিজকে আঁতৰাই ৰাখক বুলি কৈছে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ আৰু পথ প্ৰদৰ্শনৰ প্ৰতি নিশ্চয়কৈ গুৰুত্ব দিব এই সময়ত আপোনালোকৰ ঘৰৰ মানুহখিনিৰ পৰাও সমস্যাখিনি সমাধানৰ উপায় পাব বুলি কৈছে মানসিক চাপ উদ্বেগ কৰ্মচাপ আদি পৰিস্থিতি কিছু লোকৰ সৃষ্টি হ'ব পাৰে ব্যৱসায়ত বহু ধৰণৰ কাম-কাজে বিশেষকৈ আপোনালোকক ব্যস্ত কৰি ৰাখিব সম্ভাৱনাৰ নতুন পথ মুকলি হ'ব কিন্তু মনত ৰাখিব যে ব্যৱসায় ক্ষেত্ৰত আপোনালোকৰ বিশ্বাসযোগ্য কৰ্মচাৰী এজনে আপোনালোকৰ বিশ্বাসঘাতকতা কৰিব পাৰে যাক আপুনি নিজতকৈ বেছি বিশ্বাস কৰে ব্যৱসায় ক্ষেত্ৰত কিন্তু সেইজন ব্যক্তিয়ে আপোনালোকক কিছু প্ৰতাৰণা কৰিব পাৰে বা বিশ্বাসঘাতকতা কৰিব পাৰে বুলি কৈছে চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলৰ ৰাজহুৱা স্থানত সাৱধান হ'ব লাগে বুলি কৈছে সাৱধানে কথা ক'ব লাগে সাৱধানে আগবাঢ়িব লাগিব আৰু প্ৰতিটো সিচুৱেশ্যনতে নিজকে এক্টিভ কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগিব সক্ৰিয় হ'ব লাগিব বৈবাহিক জীৱনত মধুৰতা থাকিব সম্পত্তি ক্ৰয়ৰ লগত জড়িত কিছু কামৰ বাবে পৰিয়ালত কিন্তু সুখৰ পৰিৱেশ সৃষ্টি হ'ব যদি কিছুমান সমস্যা চলিছিল সেইখিনি ক্ষেত্ৰতো সফল হ'ব বুলি কৈছে স্বাস্থ্য ভাল হ'ব আপুনি মানসিক আৰু শাৰীৰিকভাৱে সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব যেতিয়া আপোনালোকৰ শৰীৰটো ভাল হৈ থাকিব মানসিকভাৱে টেনচন আপোনালোকৰ নাথাকিব তেতিয়া আপুনি নিজকে সুস্থ অনুভৱ কৰিব যদি আপোনালোকৰ শৰীৰত প্ৰব্লেম মানসিকভাৱে টেনচন আছে তেনেহ'লে আপুনি নিজকে স্বাস্থ্যৰ ক্ষেত্ৰত অসুস্থতা অনুভৱ কৰিব পাৰে বুলি কৈছে গতিকে সদায় নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব আজিৰ দিনটোৰ বাবে আপোনালোকৰ শুভ ৰং হ'ব গোলাপী ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক এবাৰ হৈছে ৰাশিফল কিতানৰ অন্যটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে আজি প্ৰতিটো কামত আপুনি প্ৰথম হ'ব পাৰে বিৰক্তিত কোনো ধৰণৰ দায়িত্বহীন কাম কৰাটো এৰাই চলিব লাগিব পাৰিবাৰিক জীৱন সুখী হ'ব বুলি কৈছে আপোনালোকৰ জীৱন সংগীৰ কথা বতৰাখিনি কিছু আপোনালোকৰ চিন্তিত আপোনালোকৰ হ'ব পাৰে বা চিন্তাত পেলাব পাৰে এনে পৰিস্থিতিত তেওঁলোকৰ বাবে কিবা এটা ভাল পৰিকল্পনা কৰা উচিত বা সেইখিনি ক্ষেত্ৰত উপযুক্ত সিদ্ধান্ত লোৱাৰ উচিত বুলি কৈছে কেৰিয়াৰৰ ক্ষেত্ৰত সফলতা লাভ কৰিব কোনো সদস্যৰ উদাসীন আচৰণৰ বাবে আপুনি কিন্তু কৰ্মৰ ক্ষেত্ৰত কিছু দুখৰ অনুভৱ কৰিব পাৰে কিছুমান ক্ষেত্ৰত তেওঁলোকৰ আচৰণত বিশেষকৈ আপোনালোকৰ মনটো বেয়া লাগিব পাৰে আজিৰ মকৰ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ কিছু দিনৰ পৰা স্থবিৰ হৈ থকাৰ যিখিনি কাম আছিল সেই কাম-কাজখিনিৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব বা কামবোৰ সম্পূৰ্ণ হোৱাৰ দিশত আগবাঢ়িব যদি চেষ্টা কৰে সেই কামখিনি আপুনি সম্পূৰ্ণ কৰিবই পাৰিব আজিৰ দিনটোত যদি আপুনি নতুন বাহন কিনাৰ পৰিকল্পনা কৰিছে কিছু লোকে সময় অনুকূল ভাল বুলি কৈছে আপুনি বহু ধৰণৰ কামত ব্যস্ত থাকিব আপোনালোকৰ সামাজিক মহলো সামাজিকভাৱে স্বীকৃতি বা সামাজিকভাৱে আপোনালোকৰ সন্মানো বৃদ্ধি পাব বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে বিশেষ কিছুমান কথাৰ প্ৰতি ধ্যান ৰাখিব লাগিব মকৰ ৰাশিৰ জাতক জাতিকাসকলে আপোনালোকৰ সন্তানৰ যিকোনো নেতিবাচক কামৰ বাবে কিন্তু চিন্তাত থাকিব তেওঁলোকৰ কিছুমান আচৰণ বা কথা বতৰা বা কাম কাজক লৈ আপোনালোক বিশেষকৈ বৈবাহিক জীৱনত কিছু চিন্তাত পৰিব পাৰে পিতৃ মাতৃয়ে কিন্তু আপোনালোকৰ বুদ্ধি আৰু বুজাবুজিৰে সমস্যাখিনি সমাধান কৰিব পাৰিব সেইখিনি চেষ্টা কৰিব লাগিব ল'ৰা ছোৱালীক ভালদৰে বুজাব লাগিব বুলি কৈছে কোনো ওচৰ চুবুৰীয়া বা আত্মীয়ৰ বিষয়ত হস্তক্ষেপ নকৰিব আনৰ লাইফত কেতিয়াও নুসুমাব নহলে সমস্যা বাঢ়িব পাৰে বা তেওঁলোকে আজি লাগিব কাইলৈ ভাল হ'ব পাছত কিন্তু আপোনালোকৰ ইমেজটো বেয়া হ'ব পাৰে আপোনালোকৰ লগত সম্বন্ধটো বেয়া কৰিব পাৰে গতিকে কিছুমান ক্ষেত্ৰত দূৰত্ব বজাই ৰখাটো ভাল হ'ব ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ প্ৰতিযোগিতা সম্পৰ্কীয় কাম-কাজত অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব ব্যৱসায়ত কৰ্মৰ বাবে উচ্চৰ ভ্ৰমণৰ বাবে আপোনালোকৰ উত্তম ভৱিষ্যতৰ দুৱাৰ মুকলি হ'ব পাৰে বুলি কৈছে ঋণ কৰ আদিৰ লগত জড়িত সমস্যা বাঢ়িব পাৰে কিছু লোকৰ এই কামবোৰ অতি বা এতিয়াৰ পৰা পিছুৱাই দিয়া হ'ব পাৰে কিন্তু নিজিত লোকে কাৰ্যালয়ৰ ক্ষেত্ৰত উপযুক্ত প্ৰভাৱ বজাই ৰাখিব পাৰিব ঋণ সম্পৰ্কীয় কামত সাৱধান হ'ব লাগিব আজি আপোনালোকৰ জীৱন সংগীৰ সৈতে আপোনালোকৰ সম্পৰ্ক মধুৰতা
বা মধুৰ কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকাও আপোনালোকে পালন কৰা দেখা পোৱা যাব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত আপোনালোকৰ যি আবেগিক সেই আবেগিক ঘনিষ্ঠতাৰ বৃদ্ধি পাব আজিৰ দিনটোত ডিঙিৰ কিছু সমস্যাৰ বাবে আপোনালোকৰ গুৰুত্ব সহকাৰে আপোনালোকে ল'ব লাগিব কিছু সমস্যা অশান্তি দিব পাৰে হে অসাৱধান নহব আজিৰ দিনটোত শুভ ৰং হ'ব আপোনালোকৰ বাবে কমলা ৰং আৰু শুভ সংখ্যা হ'ব 9 মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব যাতে আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হয় এবাৰ এসু ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে কুম্ভ ৰাশি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে দৈনন্দিন ব্যস্ততাপূৰ্ণ কাম আৰু কামবোৰৰ সুচাৰুৰূপে কৰা হ'ব বুলি কৈছে আপোনালোকে দৈনন্দিন জীৱনত যিখিনি কাম কৰিছে সেইখিনি কামৰ ক্ষেত্ৰত ব্যস্ত থাকিব আৰু সেই কাম কাজখিনি সুচাৰুৰূপে সম্পাদন কৰিব পাৰিব সেইখিনি চলাই নিব পাৰিব বিশেষকৈ মহিলাসকলৰ বাবে আজিৰ দিনটোত এক অতি শিথিল দিন হ'ব বুলি কৈছে আপোনাৰ জীৱনশৈলী আৰু কথা কোৱা পদ্ধতি আনক অতি আকৰ্ষিত কৰিব আৰু সেইখিনি লাগিবই কথা বতৰা মধুৰতা থাকিব আগবাঢ়ি যাব পাৰিব মহিলাসকলে আজিৰ দিনটোত নেতিবাচক কিছুমান কথাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰক বুলি কৈছে বিশেষকৈ ধ্যান ৰাখিব লাগিব ইগোৰ অনুভৱ আপোনালোকৰ স্বভাৱত খুমাবলৈ নিদিব ইয়াৰ ফলত কিছুমান চলি থকা কামত বাধা আহিব পাৰে ভাই ভনীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক বুলি কৈছে আৰু খৰচ কৰাৰ সময়ত বাজেটৰ কথা মনত ৰাখিব লাগিব কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে এই বিশেষ কেইদিনৰ পৰা আপোনালোকৰ যি ধৰণৰ খৰচ পাতি বৃদ্ধি পাইছে সেইখিনি ক্ষেত্ৰত কিন্তু আপোনালোকে নিয়ন্ত্ৰণ বজাই ৰাখিব লাগিব অযথা আপোনালোকে নেভাবা নিশ্চিন্তা কামত কিছুমান খৰচ কৰি পায় গতিকে সেইখিনি ক্ষেত্ৰত নিয়ন্ত্ৰণ বজাই ৰাখিব লাগিব খৰচ কৰাৰ সময়ত আপোনালোকে নিজৰ টকা পইচা বা বাজেটৰ ওপৰত বিশেষকৈ গুৰুত্ব প্ৰদান কৰিব লাগিব বা মনত ৰাখিব লাগিব যে এইখিনি সময়ত খৰচ কৰিলে পাছত আপোনালোকৰ অসুবিধা হ'ব নেকি তেনেকুৱা ধৰণৰ মাইণ্ডত আপোনালোকে বা মনত সেইখিনি কথা বতৰা আনিবলৈ চেষ্টা কৰক বুলি কৈছে অৰ্থাৎ অপ্ৰয়োজনীয় খৰচবোৰ পৰিহাৰ কৰিব লাগিব আজি ব্যৱসায়িক ক্ষেত্ৰতো আৰ্থিক বিষয়ত অধিক ধ্যান আৰু চিন্তাৰ চৰ্চাৰ প্ৰয়োজন আছে টকা পইচাৰ ক্ষেত্ৰত কিছু চিন্তাৰ প্ৰয়োজন আছে কৈছে অৱশ্যে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰভাৱ আৰু আপোনালোকৰ আধিপত্য থাকিব আজিৰ আপোনাৰ পৰিকল্পনা গোপন কৰি ৰাখক যিমান পাৰে আপোনালোকে যদি ইনকাম কৰিছে কিমান আপোনালোকৰ ঘৰুৱা কিছুমান সমস্যা পাৰ্সোনাল কিছুমান সমস্যা কৰ্মৰ ক্ষেত্ৰত কিছুমান সমস্যা সকলো আপোনালোকে ৰাজহুৱা নকৰিব সকলো ব্যক্তিৰ আগতে প্ৰকাশ নকৰিব কিছুমান ব্যক্তি কি হ'ব আপোনালোকে তেনে কৰাৰ ফলত আপোনালোকৰ দুৰ্বলতা অনুভৱ কৰিব পাৰে আপোনালোকৰ কোনখিনি দুৰ্বল হৈ আছে সেইখিনি সুযোগ ল'ব পাৰে গতিকে আপোনালোকে বেয়াটো কামনা কৰিব পাৰে কিছুমান ক্ষেত্ৰত গতিকে সকলোকে বিশ্বাস কৰাটো বৰ্তমান সময়ত বৰ্তমান পৰিস্থিতিত আপোনালোকৰ বাবে উপযুক্ত নহয় বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব গতিকে নিজৰ পৰিকল্পনাখিনি নিজৰ প্লেনিংখিনি গোপন কৰি ৰাখক আৰু লগতে কামৰ মান উন্নত কৰক যিমান পাৰে বেষ্ট কৰিবৰ কাৰণে বা কামখিনি উন্নত কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে আজিৰ পৰিয়ালৰ বাবে সময় উলিয়ালে ঘৰৰ পৰিৱেশ হৈ থাকিব বুলি কৈছে সুখী হৈ থাকিব ঘৰৰ পৰিৱেশটো ভাল হৈ থাকিব প্ৰেমৰ সম্পৰ্কটো মধুৰতা থাকিব আজিৰ দিনটোত কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষৰ দৰে সমস্যাৰ পৰা হাত সাৰিবলৈ নিয়মীয়াকৈ ব্যায়াম আৰু যোগাসন কৰক বুলি কৈছে পেটৰ কিছু সমস্যা অশান্তি দিব পাৰে আজিৰ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে যিমান পাৰে খং নিয়ন্ত্ৰণ কৰিব লাগিব আবেগেৰে যিকোনো সিদ্ধান্ত নল'ব আজিৰ দিনটোত আপোনালোকৰ দুখ নাই কুম্ভ ৰাশি তথাপি আপোনালোকৰ কিছুমান অবাঞ্ছিত পৰিস্থিতিত আবদ্ধ হৈ পৰিব পাৰে কিছুমান ক্ষেত্ৰত আপোনালোকৰ নিজৰ দুখ নাথাকিলেও কিন্তু এনে কিছুমান সমস্যাত আপোনালোকে পৰিব পাৰে বা আবদ্ধ হৈ পৰিব পাৰে অৱশ্যে এনে পৰিস্থিতিৰ সৈতে আপোনালোকে যুঁজিব জানে বুলি কৈছে আজি গণেশজীৰ পৰামৰ্শ হ'ল যে উচ্চ পদস্থ বিষয়াৰ লগত আপোনালোকে বিতৰ্কত সোমাব নালাগে আজি আপোনালোকৰ আৰ্থিক সুবিধা ল'ব পাৰে আৰু নতুন অংশীদাৰিত্বৰ সম্ভাৱনা আছে ভাগ্য আৰু সুযোগৰ ক্ষেত্ৰত আজি আপোনালোকৰ বাবে এক প্ৰত্যাহ্বানমূলক দিন বুলি কৈছে আজিৰ দিনটোত আপোনাৰ সংৰাগবোৰ নিয়ন্ত্ৰণ কৰক যিকোনো সিদ্ধান্ত লওঁতে ভাবি চিন্তি ল'বলৈ চেষ্টা কৰক আৰু নিজৰ ইগোৰ ভাৱখিনি বিশেষকৈ মনত আনিবলৈ নিদিব ইগো ভাৱ মনত নানিব একচুৱেলি এইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব সেইখিনি পৰিহাৰ কৰিব লাগিব আৰু নিজৰ গোপনীয়তা বজাই ৰাখক ভাল এটা প্ৰতিফলন দেখিব যিকোনো কাম কৰোঁতে শান্তিপূৰ্ণভাৱে ধীৰে স্থিৰে কৰিবলৈ চেষ্টা কৰক নহ'লে ভুলো হ'ব পাৰে শুভ ৰং হ'ব আপোনালোকৰ বাবে আজিৰ দিনটোত বগা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ মীন ৰাশি আজিৰ মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজি হৃদয়তকৈ মনেৰে সিদ্ধান্ত লওক বুলি কৈছে অৰ্থাৎ মনে নিজৰ মাইণ্ডটোৱে আপোনালোকে কিছুমান সিদ্ধান্ত লওক ভাল হ'ব আবেগিক হৈ ক্ষতি কৰিব পাৰে অৰ্থাৎ বেছি আবেগিক হোৱাৰ পৰা আপোনালোকৰ কিছুমান ক্ষেত্ৰত সমস্যা হৈ আছে গতিকে বেছি আবেগিক নহ'ব
খঙত সিদ্ধান্ত নল'ব, দুখত সিদ্ধান্ত নল'ব। গতিকে সিদ্ধান্ত লওঁতে আপোনালোকে হৃদয় নহয় মনেৰে আপোনালোকে সিদ্ধান্তবোৰ লওক বুলি কৈছে। আৱেগিক হৈ ক্ষতি কৰিব পাৰে নিজৰে। অৱশ্যে আপোনালোকৰ কৰ্মক্ষমতাৰ ভিত্তিত আপুনি যিকোনো গুৰুত্বপূৰ্ণ কাম উৎকৃষ্টভাৱে সুন্দৰভাৱে নিয়াৰিকৈ সম্পূৰ্ণ কৰিব পাৰিব। আজি আত্মীয়ৰ আগমন আৰু কথা বতৰাৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশো সৃষ্টি হ'ব। বিশেষ কিছুমান কথাৰ প্ৰতি ধ্যান ৰাখক, বিশেষকৈ মীন ৰাশিৰ জাতক জাতিকাসকলে। কিছু সমস্যা আহিব পাৰে আৰু কিছু সমস্যা বা প্ৰব্লেম আহিলেও সেই সমস্যাখিনিৰ ক্ষেত্ৰত আপোনালোকে খৰখেদা নকৰিব। শান্ত মনেৰে সমস্যাখিনি সমাধান কৰিবলৈ চেষ্টা কৰক। লগতে কৈছে যে জ্যেষ্ঠ সদস্যসকলৰ মতামতৰ প্ৰতি গুৰুত্ব দিয়ক। ডাঙৰ কিছুমান সদস্যই বা ঘৰৰ বয়োজ্যেষ্ঠসকলে যদি কিছুমান পৰামৰ্শ দিছে তেওঁলোকৰ পৰামৰ্শখিনি ল'বলৈ চেষ্টা কৰক। কেনেকৈ সিদ্ধান্তবোৰ ল'ব, কেনেকৈ আগবাঢ়িব সেইখিনি ক্ষেত্ৰত এটা ভাল পৰামৰ্শ পাব, উপযুক্ত আপোনালোকে গাইডেঞ্চ পাব বুলি কৈছে। আজি সম্পত্তি বা বাহনৰ সৈতে জড়িত যিকোনো কাম পিছুৱাই দিয়ক, কাৰণ এই সময়ত গ্ৰহৰ ট্ৰেনজিট আপোনালোকৰ কামবোৰৰ বাবে অনুকূল সময় নহয় বুলি কৈছে। কিন্তু ধ্যান ৰাখিব লাগিব সেইখিনি ক্ষেত্ৰত। আজি কৰ্মৰ ক্ষেত্ৰত হওক বা ব্যৱসায়ৰ ক্ষেত্ৰত বা কৰ্মৰ ক্ষেত্ৰতে হওক, কৰ্মচাৰীৰ লগত চলি থকা যিকোনো পুৰণি মতানৈক্য আজি আপোনালোকে সমাধান কৰিব পাৰিব বা সমাধান কৰিব পৰা যাব। কিন্তু এতিয়াও কিছু তৰ্ক পেচাল হ'ব পাৰে বুলি কৈছে, সেইখিনি হোৱাৰ সম্ভাৱনা আছে। বিপণন আৰু অনলাইন কাৰ্যকলাপৰ সৈতে জড়িত ব্যৱসায়সমূহ আজিৰ দিনটোত লাভজনক অৱস্থাত থাকিব। আজি কাৰ্যালয়ত বা কৰ্মৰ ক্ষেত্ৰত এজন সহকৰ্মীৰ সহায়ত আপুনি নিজৰ লক্ষ্যত বা নিজৰ কাম কাজখিনি সফল ৰূপ দিয়াৰ ক্ষেত্ৰত সফল হ'ব বুলি কৈছে। তেওঁলোককো চাব সুদূৰ ভৱিষ্যতে বা আহি থকা সময়খিনিত, তেতিয়া তেওঁলোকে আপোনালোকক বিপদত সহায় কৰিব। আপুনি ইজনে সিজনৰ প্ৰতি সহায় সহযোগিতাৰ মনোভাৱবোৰ ৰাখিব চেষ্টা কৰক। আজি পৰিয়ালৰ পৰিৱেশ সুখ আৰু শান্তিৰে ভৰি পৰিব বুলি কৈছে। বিপৰীত লিংগৰ বন্ধুৰ সৈতে হঠাৎ লগ পোৱাৰ সম্ভাৱনা আছে। আপোনালোকৰ মনটো আনন্দময় আৰু সুখী হৈ থাকিব। আজি এলাৰ্জি, কাহ, চৰ্দিৰ সমস্যা হ'ব পাৰে কিছু লোকৰ। আয়ুৰ্বেদিক আৰু ঘৰুৱা ঔষধ উপকাৰী বুলি প্ৰমাণিত হ'ব। এই সময়ত কৈছে যে মীন ৰাশিৰ জাতক জাতিকাসকলৰ লোকসকলৰ বাবে ইতিবাচক ফলাফলৰ দিন। পৰিয়ালৰ সদস্যৰ মাজত প্ৰেম আৰু ঐক্য দেখা পোৱা যাব। যদি আপুনি কোনো পৰীক্ষা বা উচ্চ শিক্ষা পঢ়াৰ প্ৰতিযোগিতা বা চাকৰিৰ বাবে অংশগ্ৰহণ কৰিব বিচাৰিছে বা সেইখিনি ক্ষেত্ৰত আগবাঢ়ি যাব বিচাৰিছে, সফলতা আপোনালোকৰ ভৰিত চুমা খাব। অৰ্থাৎ আপুনি আগবাঢ়ি যাব পাৰিব, সেইখিনি ক্ষেত্ৰত সফল হ'ব। পিতৃ মাতৃৰ স্বাস্থ্যৰ পাতি আপোনালোকৰ ভাল হ'ব। যদি ৰিচেণ্টলি তেওঁলোকৰ হেল্থৰ প্ৰব্লেম চলি আছিল আৰু তেওঁলোকৰ পৰা মৰম চেনেহ আপোনালোকে লাভ কৰিব। সন্ধিয়ালৈকে আপোনালোকৰ কোনো ঠাইলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। পৰিকল্পনাখিনি বা আপোনালোকৰ যি প্ৰচেষ্টা সেইখিনি সাৰ্থক হ'ব। কৰ্মৰ ক্ষেত্ৰত কিছু প্ৰব্লেম আহিলেও সমস্যাখিনি সমাধান কৰিব পাৰিব। ল'ৰা ছোৱালীৰ প্ৰতি আপোনালোকে দায়িত্বশীল মনোভাৱ থাকিব বুলি কৈছে। তেওঁলোকৰ প্ৰয়োজনীয়তাখিনি বুজি পাব। আজিৰ দিনটোত খং নিয়ন্ত্ৰণ কৰক বুলি কৈছে। আৱেগেৰে যিকোনো সিদ্ধান্ত ল'লে সমস্যাবোৰ বাঢ়িব পাৰে। আজি মংগলবাৰ যিহেতু আপোনালোকে যদি ব্ৰত পালন কৰে ভাল এটা প্ৰতিফলন দেখিব। শুভ ৰং হ'ব আপোনালোকৰ হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, হৰ হৰ মহাদেৱ লিখি দিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল ভিডিঅ'টো ইমানেই। ধন্যবাদ। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'টো চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰি দিব আপোনালোকৰ আত্মীয়বৰ্গৰ পৰিয়ালবৰ্গলৈ। ওম নমঃ শিৱায়।